আসসালামু আলাইকুম ৰাইজ। বহুত দিনৰ মূৰত আকৌ আহিলোঁ আজি ধানখিনি চাবৰ কাৰণে। চাওচোন ধানখিনি কেনেকুৱা হৈছে। নিজৰ ধানখিনি ঠিক ওচৰত পাইছোঁ আহি, আপোনালোকক দেখাই আছোঁ লাহে লাহে। এইফালে যাব লাগিব। এইখিনিয়ে মোৰ খেতি আছিল, এইখিনিয়ে মই কৰা খেতি। কাৰাবালাম ধান হয়। বহুতখিনি ধান অলৰেডি পৰি যোৱাৰ নিচিনা দেখা পাইছোঁ মই। হয়তো সিদিনাখন বতাহ মাৰোঁতে পৰি গ'ল, মনটো অলপ বেয়া লাগিছে বাৰু, কিন্তু ধানখিনি বৰ বেয়া হোৱা নাই। ইনশাল্লাহ ভালেই হৈছে, ফলাফল চাগে বৰ এটা বেয়া নহ'ব। ধানখিনি পৰি যোৱাৰ কাৰণে মনটো অৱশ্যে বেয়া লাগিছে, কিন্তু অৱশেষত যেনেকৈ যি নহওক গছবোৰ ধানলৈ পৰিৱৰ্তন হোৱাত এইটো কাৰণে বহুত ভাল লাগিছে। গছবোৰ ধানলৈ পৰিৱৰ্তন হোৱাত সঁচাকৈ ভাল লাগিছে। লাহে লাহে নিশ্চয় পকিব। আচলতে কাৰাবালাম ধানটো অলপ পাতলা হয়, অলপ দুৰ্বল হয়, আৰু ইহঁত বেছি ওখ হয়। সেইকাৰণে চাগে সিদিনাখন বতাহ বেছিকৈ লাগিল ইহঁতৰ গাত, আৰু সেইকাৰণে চাগে পৰি গ'লগৈ। ধান খেতিৰ ওপৰত মোৰ অভিজ্ঞতা একেবাৰে নাই। যিখিনি কৈছোঁ মই আন্দাজতে কৈছোঁ, আৰু যি দেখিছোঁ এই 1-2 মাহত মই তাৰ ওপৰত ভিত্তি কৰিয়ে কৈছোঁ। ভাল লাগিল বহুত। চাওকচোন, সঁচাকৈ ভাল লাগিছে। ই নিশ্চয় এদিন পকিব, পকাৰ পিছত কাটি লৈ যাম, সেয়া ভিডিঅ' আপোনালোকক দেখাম। এইখিনি ওচৰৰ ধান দেখিছেনে? ইয়াক চাগে ৰঞ্জিত ধান বুলি কয়, চাগে বুলিয়ে মই কৈছোঁ, ৰঞ্জিত বুলিয়ে কয় চাগে। আৰু এই ধানটো, এই ধানতকৈ মোৰ যি ধান এইখিনি কাৰাবালাম হয়, এইখিনিতকৈ অলপ চাপৰ, গতিকে ই অলপ বেছি মজবুত আৰু ই অলপ বেছি দুৰ্বল কাৰণে বতাহ লাগিল চাগে, গতিকে অধিকাংশ ধানেই প্ৰায়খিনি ধানেই পৰি গ'লগৈ। মই সেই বুলিয়ে ভাবি লৈছোঁ, আৰু সেইখিনি মোৰ জ্ঞানে ঢুকি পাইছে। ধান খেতিৰ ওপৰত যে মোৰ জ্ঞান নাই সেইটোতো মই স্বীকাৰ কৰিছোঁৱেই। গতিকে যিখিনি বুজি পালোঁ সেইখিনিয়ে কৈছোঁ। যিয়ে নহওক ভাল লাগিল, বহুত ভাল লাগিল, কাৰণ নিজে প্ৰথমবাৰৰ কাৰণে খেতি কৰিছোঁ। যথেষ্টখিনি উৎসাহ পাইছোঁ, ভৱিষ্যতলৈ কৰি যাম বুলি আশা ৰাখিছোঁ মই। চাওকচোন এবাৰ, এই দূৰত বেলিটো আছে, সেইটো ভালেই লাগিছে। বেলিটো আপোনালোকক দেখাওঁ। ধানখিনিৰ মাজে মাজে বেলিটো চাওক এবাৰ, নিশ্চয় ভাল লাগিছে। আৰু মোৰ খেতিখিনি এবাৰ চাওক কেনেকুৱা হৈছে। পাৰিলে মন্তব্য এটা দিব, উৎসাহ এটা দিব, যে আগলৈ যাতে মই কৰিব পাৰোঁ। মই ভিডিঅ' সামৰিম কেইটামান গুৰুত্বপূৰ্ণ কথা। জীৱনত যদি কোনোবাই কষ্ট নকৰিলে কোনো একো নহয়। সেইটো কষ্ট কৰিব লাগিব, মেহনত কৰিব লাগিব। তাৰ বাহিৰেও ডাঙৰ কথাটো হৈছে কি, ওপৰত এজন আছে, তেওঁৰ ওপৰত পূৰা বিশ্বাস ৰাখিব লাগিব। কষ্ট আৰু মেহনত প্লাছ ওপৰৱালা বিশ্বাস কৰা নাযায়। ওপৰৱালাক যদি আমি নিৰ্ভয় বিশ্বাস ৰাখোঁ, নিশ্চয় আমি এদিন ছাকচেছ চিয়'ৰ হ'ম। ইনশাআল্লাহ আমি ছাকচেছ হ'ম। তেওঁৰ ওপৰত ভৰসা ৰাখি কিবা এটা কাম কৰি চাওক, সফল নোহোৱাৰ কোনো কাৰণেই নাই। আপুনি সফল নিশ্চয় হ'ব। আগলৈ নিশ্চয় এনেকুৱা ভিডিঅ' দি থাকিম, আৰু ধানখিনি কাটা ভিডিঅ'ও মই নিশ্চয় দিম ইনশাআল্লাহ। আৰু গোটেইখিনি মিলাই ৰোৱাৰ পৰা যিখিনি পাৰোঁ মই গোটেইখিনি সংৰক্ষণ কৰি ৰাখিছোঁ। ফটো হওক, ভিডিঅ' হওক, গোটেইখিনি মিলাই এটা ধুনীয়া ভিডিঅ' আপোনালোকক দেখাম। ইনশাআল্লাহ আপোনালোকে দোৱা কৰিব মোৰ ধানখিনি যাতে ভাল হয়, আৰু ভাল যাতে হয়, আগলৈ যাতে মই সদায় কৰি যাব পাৰোঁ, এইখিনিয়ে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আসসালামু আলাইকুম, বাই বাই।